নমস্কাৰ। আজি 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। লগতে ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মদিন। জাতিৰ পিতা মহাত্মা গান্ধীয়ে সদায় ভাৰতবৰ্ষৰ জনগণক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ আত্মনিয়োগ কৰিবৰ বাবে আহ্বান জনাইছিল। এখন পৰিষ্কাৰ ৰাষ্ট্ৰ, আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেখেতে আন্তৰিকতাৰে প্ৰয়াস কৰিছিল। বাপুজীৰ নীতিৰে অনুপ্ৰাণিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ ভাৰত ৰাষ্ট্ৰক পৰিষ্কাৰ কৰি এখন আদৰ্শ ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সকলোকে আহ্বান জনালে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাৰ্যসূচী আৰম্ভ কৰিছিল, এই কাৰ্যসূচী আজি সফল ৰূপ ধাৰণ কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে জীৱনকালত সদায় অহিংসা নীতিক মূল নীতি হিচাপে গ্ৰহণ কৰিছিল আৰু সেইবাবে আজি বিশ্বই জাতিৰ পিতা মহাত্মা গান্ধীয়ে লোৱা এই অহিংসা নীতিক আঁকোৱালি লৈছে আৰু তেখেতৰ জন্মদিনটোক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে আজি সকলোৱে আন্তৰিকতাৰে পালন কৰিছে। আৰু লগতে ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াই জীৱনকালত জয় জৱান জয় কিষাণৰ ধ্বনিৰে গোটেই ভাৰতবৰ্ষত বুকুত আমাৰ খেতিয়কসকলক আৰু আমাৰ দেশৰ সৈনিকসকলক সদায় অনুপ্ৰাণিত কৰি আহিছিল। আৰু পৰৱৰ্তী সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ইয়াত এটা নতুন শব্দ সংযোজন কৰিলে, জয় বিজ্ঞান। আৰু শেষত বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জয় অনুসন্ধান সংযোজন কৰি 4টা মূল বিন্দুক মূল মন্ত্ৰ হিচাপে লৈ ভাৰত ৰাষ্ট্ৰ শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে। জয় জৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধান। গতিকে আমিও আগন্তুক দিনত সেই দৃষ্টিভংগীৰে ভাৰত ৰাষ্ট্ৰক শক্তিশালী ৰূপত গঢ় দিব লাগিব বিশ্বৰ বুকুত। মই আশা ৰাখিছোঁ আজি এই পবিত্ৰখনত সকলোৱে এই বিষয়ক লৈ সংকল্পবদ্ধ হ'ব। ধন্যবাদ। জয় হিন্দ।